আৰু চাউল মানে 54 rupees দি কিনে আমি কিনিলোঁ। এটা চাউলো পেলাব নোৱাৰি 54 rupeesৰ চাউল। খুব টাং বন্ধু বান্ধৱসকল, আজি মই ভিডিঅ'টো ঘৰৰ বাহিৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। কাইলৈ দেউতাক হস্পিটেল লৈ যাব লাগিব, আপোনালোকে জানেই ষ্টেণ্ড ৰিমুভ কৰিবৰ কাৰণে। তো আজি মানে ভণ্টিৰ কাৰণে এটা প্ৰাইভেট জব এপ্লাই কৰিব লাগে, তো তালৈ যাম এতিয়া, তাত এপ্লাই কৰিবলৈ। সকলোতকৈ প্ৰথম পেট পূজা কৰি লওঁ বুলি ভাবিছোঁ। আজি পৰঠাকে খাই দিম, কিমান আৰু শুকান ৰুটি খাই থাকিব। য'ত জব এপ্লাই কৰিবলৈ আহিছিলোঁ সেই অফিচটো বৰ্তমান বন্ধ। অফিচটোৰ আগফালে এখন সৰু ইলেক্ট্ৰিক গাড়ী আছিলে, তো এতিয়া অফিচ যিহেতু বন্ধ, গতিকে ঘৰলৈ উভতি যাওঁ। আৰু আজি মানে দাদা এজনৰ বৰ অদ্ভুত মোবাইল এটা দেখিলোঁ, বহুত পুৰণা মডেল। বাল বাচ গয়া, মানে কি ক'ম আৰু পৰা বুকু মানে ধপ কৰি গৈছিলে মোবাইলটো হেৰালে বুলি। মানে লগৰ এজনৰ লগত আহিছিলোঁ গাড়ীত, তো মানে মোবাইলটো তাত হেৰাই গৈছিলে আৰু বৰ্তমান এতিয়া মোবাইলটো পালোঁ। তিতি বুঢ়ী এতিয়া ঘৰ সোমালোহি যেন তেন, আৰু এইফালে ইহঁতি দুজনী বহি আছে। বৰষুণৰ বতৰ পকৰি বনা গা চা ধুলো আৰু মানে অকণমান মূৰটো কামৰা লাগিছে। তো ইহঁতৰ দুজনীৰ ভিতৰত কৈছোঁ আৰু যোনে মানে মোৰ মূৰটো অকণ মালিচ কৰি দিব, সিহঁতক মানে পুচকা আনি খুৱাম বুলি ভাবিছোঁ আজি। হ'লে আজি মাহী থাকিব, হস্পিটেল লৈ যাব। মমন মমন হেৰি নহয়, স্কুল বন্ধ, গৰম বন্ধ। এতিয়া মানে একদম ভণ্টিয়ে মোক পুৰা মূৰ মালিচ কৰি দিম বুলি কৈছে ধুনীয়াকে। যাৰ এনেকুৱা ভণ্টি থাকে সি বহুত সৌভাগ্য। এইজনী ছোৱালী যোনে মোক মূৰ মালিচ কৰি দিয়ে অলপ অলপ। তো আপোনালোকেও নিজৰ ভণ্টি থাকিলে এনেকৈ মূৰ মালিচ কৰোৱাব পাৰে। বজাৰ যাবি নেকি তহঁতি মোৰ লগত? বল তেতিয়াহ'লে ওলা, বল তহঁতি বেছি মেকআপ চেকআপ কৰিব নালাগে, নে চিম্পলকে ওলা। তহঁতক এনেও কোনো নাচায়, কোনো নাচায়, তহঁতি কি ষ্টাইলত এনেকে অকল ওলাই যাম বুলি ভাবিছ? কি বৰষুণত ছাতি তাতি নলওঁ নেকি? চাল চা ইহঁতৰ ছাতি নলয়। তই কি বুঢ়া, এইটো বুঢ়া ছাতি বোলে চক মই। তিনিওটাই মানে 3টা ছাতি লৈ দলে বলে ওলাই গৈছোঁ আমি বৰষুণৰ মাজে মাজে। ৰাস্তা পাওঁতে চাই ল'বি দেই, চবফালে দুইফালে চাই ল'বি। ধৰি ল কি ল'ব কৈছিলে? চাউল আৰু মালিক চাউল দিয়ক অলপ। ধৰিব পাৰিবি নাই? আৰু উঠাইছা কিমান কিলো হয়? পুৰা 5 কিলো। সেই নোৱাৰ বগলা নেকি, মানুহ উঠিলে ভাঙি থাকিব এইটো। বিজয় দা পুচকা 100 টকা দিয়ক। তই মাথা মালিচ কৰাই নাছিলি, একদম ফকতীয়াকে এনেই পাই গৈছে। বল পাৰ হৈ লওক, চাইড হৈ গ'ল পুৰা গাড়ী আহি আছে। বজাৰ চজাৰ কৰি গৈ আছোঁ এতিয়া, চব কৰি ল'লোঁ। আৰু চাউল মানে 54 rupees দি কিনে আমি কিনিলোঁ। 1 কিলো চাউলৰ দাম 54 rupees। আৰু এটা চাউলো পেলাব নোৱাৰি। আৰু এটা মেইন কথা হ'ল কি, গাঁৱলীয়া চাউল অৰ্ডাৰ কৰিছিলোঁ, কিন্তু মানে যিহেতু বৰষুণ বহুত দিন ধৰি দি আছে, সেই গতিকে মানে মানুহজনে শুকুৱাব পৰা নাই ধান। তো সেইটো কাৰণে এতিয়া এনেকুৱা হৈছে, মানে এতিয়া দামী চাউল খাবলগীয়া আছে। ইমান দামী চাউল খোৱা মানুহ আমি নহয়, কিন্তু হ'লেও 54 rupees মানে বুকু চকু হিলিছে না তোমালোকৰ? 54 rupeesৰ চাউল এটাও পেলাব নোৱাৰি। মেলি ল'ব নালাগে ন তহঁতৰ অলপ প্লেনিংটো বেলেগ ন দুইজনীৰে, সেইটো কাৰণে এনেকৈ ইমান ভাগ কৰি লৈছ। এতিয়া মানে পুচকা ইহঁতি দুজনীয়ে লৈ ল'লে, আৰু ইহঁতৰ দুজনীয়ে মানে বোলে কৰিম বুলি কৈছে চেলেঞ্জ। মই কৈছিলোঁ নালাগে চেলেঞ্জ কৰিবলৈ, তহঁতি খা, কিন্তু হ'লেও বোলে দুজনীয়ে চেলেঞ্জ কৰিম বুলি কৈছ। তই চেলেঞ্জ কৰিবি? কেইটা লৈছ? 10টা। মই সিহঁতক কিমান চাই থাকিম আৰু চেলেঞ্জ ভিডিঅ', সেইটো কাৰণে মই 1 পিচ খাই দিওঁ, বেছি নাখাওঁ বাৰু। সিহঁতিয়ে খাওক বাৰু বাকীখিনি, কাৰণ মই ইমান খোৱাটো ভালো নহয়। কি চব্জি বনিব আজি? জাতিলাও আছে, কিন্তু মাছ নাই যে। আনিলে নেকি? আজি কি বনাম কি নবনামকৈ মানে ভণ্টিহঁতৰ লগতে ফুৰিলোঁ, বজাৰ ফালেও গ'লোঁ। আৰু বাকী যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।